ঘোষকে কৈছে বয়সটো বৰ কম, গতিকে নাচিবতো নোৱাৰোঁ, কিন্তু এই মোৰ নাতিনীবোৰে বৰ দিগদাৰী কৰি আছে, ওলাব লাগে কি ওলাব। এতিয়া ভাবিছোঁ ওলাই দিম, যি পাৰোঁ কৰিম। মই বহিয়েই কিবা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে মাধৱ পুৰুষৰ এটি গুৰু বাক্যৰে আৰু শেষো কৰিম মাধৱ পুৰুষৰ গুৰু বাক্যৰে। মাজতে মই অকণমান কৃষ্ণৰ জন্মাষ্টমী অকণমান কীৰ্তনৰ পৰা কৰিবলৈ চেষ্টা কৰিম।
দেখি ভকতৰ পৰম সন্তোষ যাক দেখি ভকতৰ পৰম সন্তোষ প্ৰসন্ন বদনে জলে অলকাতিলক বসুদেৱে দেখিলন্ত বসুদেৱে দেখিলন্ত বসুদেৱে দেখিলন্ত অদ্ভুত ভাগিল নিহাল ভৈল মেলা নকপাত এই দেখি ভয়ে যমুনা দেখি ভয়ে যমুনা দেখি ভয়ে যমুনা আপুনি দিলা বাট হে বলিহে কণিকা মেঘে ওপৰত গৰ্জে বলিহে কণিকা মেঘে ওপৰত গৰ্জে অনায়ে ধৰিলা ছত্ৰ আকি গৰ্ভৰাজে যশোদাৰ দৈতে উপজিলা যোগ মায়া পাতিয় চেতন নিদ্ৰা গৈল নন্দ জায়া তাহান সজ্জাতনিয়া ধৰিল তোমাক বসুদেৱে আনিলন্ত এই বসুদেৱে আনিলন্ত এই বসুদেৱে আনিলন্ত নন্দন শিশু ভাবে গোকুলত ক্ৰীড়া অপাৰ সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ নন্দ যশোদাৰ এই মাধৱ দীন মুৰুখমতি কহয় বাণী শুন খবলৈ বিনে গুৰু চৰণ ভকতি ৰগতি মুকুতি কব শুনা হৈ বিনে গুৰু চৰণ ভকতি ৰগতি মুকুতি কব শুনা হৈ মুকুতি কব শুনা হৈ মুকুতি কব শুনা হৈ হৰি ৰাম ৰাম ৰাম